Suppose you are 0, okay? You are 0 means what? তোমালোকে কম্পিউটাৰৰ বিষয়ে একোই নাজানা আৰু তোমালোকে কম্পিউটাৰ স্কিল টেষ্ট দিবলৈ ওলাইছা আৰু এই কম্পিউটাৰ স্কিলটো তোমালোকৰ হাই সেকেন্ডাৰী লেভেলৰ কাৰণে হয় তোমালোকে মাইক্ৰসফট ওয়াৰ্ড মাইক্ৰসফট পাৱাৰ পইণ্ট এক্সেল একোই নাজানা কেনেকৈ ওপেন কৰে কেনেকৈ এইটো কাম কৰে এইটো কেনেদৰে কাম কৰে কেনেকৈ ইউজ কৰে কেনেকৈ সেভ কৰে ইউ ডোন্ট নো এনিথিং এণ্ড হিয়াৰ আই এম এই যিখিনি বস্তু যিবিলাক বেসিকৰ পৰা তোমালোকৰ কম্পিউটাৰ স্কিল টেষ্ট কৈ যিবিলাক ইম্পৰ্টেন্ট গোটেইবিলাক মই এই প্লেলিষ্টটো যোগে সিলেবাসটো কভাৰ কৰিবলৈ চেষ্টা কৰিম yes এই ভিডিওটোত মই আলোচনা কৰিম অকল সিলেবাসটো যে তোমালোকৰ স্কিল টেষ্টত কেনেকুৱা ধৰণৰ হাই সেকেন্ডাৰী লেভেলৰ ওপৰত কোৱেশ্চন আহিব পাৰে কেনেকুৱা ধৰণৰ বস্তু কৰিব দিয়ে মই এটা সিলেবাস ইয়াতে ডিসকাস কৰিম তোমালোকে কন্টিনিউ কৰা I am giving this guarantee to you once you will watch this playlist na you will understand everything from the basic সম্পূৰ্ণ জিৰ' পৰা গোটেইখিনি বস্তু বুজি পাবা and if you will not understand na do comment and just let me know sir আপুনি কি পঢ়লে একো বুজি নাপালো this is my assurity you will definitely understand okay তো মই এটা কাম কৰিছো মই সিলেবাসটো ওপেন কৰি লৈছো আমাৰ যিকোনো এক্সামত আমাৰ আসাম গভৰ্নমেন্টৰ কম্পিটিটিভ এক্সাম বিলাকৰ থাৰ্ড গ্ৰেড লেভেলৰে হওক বা হাই সেকেন্ডাৰী লেভেলৰ যেটো থাৰ্ড গ্ৰেড বুলি কয় বেচেলৰ ডিগ্ৰী যেটো কয় আৰু বেচেলৰ উইথ কম্পিউটাৰ বুলি যেটো কয় তেনেকুৱা ধৰণৰ আমাৰ ক্যাটেগৰি ওয়াইজ কি কৰিছে সিলেবাসটো প্ৰভাইড কৰি দিছে এটো এডিআৰ ফালৰ পৰা আছিল আৰু ইয়াতে এটা কনফিউজন হ'ব পাৰে যে স্যাৰ এটো এডিআৰ ফালৰ পৰাই হয় সব বেলেগ এক্সামত যদি বেলেগ আহে ন ইউ নো নিড টু ওয়াৰি ইয়াত যেটো সিলেবাস দিয়া আছে যদি গ্ৰেজুৱেচন লেভেল হওক বা এনেকুৱা থাৰ্ড গ্ৰেড লেভেলৰ কিবা এক্সামত স্কিল টেষ্ট দিব লগা হয় এই যেটো সিলেবাস প্ৰভাইড কৰিছে ইয়াৰ ওপৰতে আহিব বাট the rest is depend on you how you will appear yourself how you will practice yourself how much practical things you will do from your side তুমি নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিবা সিলেবাসটো এইটোই হয় ইয়াৰ ওপৰতে আহিব this is definitely true মই এই সিলেবাসটো প্ৰভাইড কৰিবলৈ গটেবিলাক আলোচনা কৰিবলৈ তোমালোকৰ আগত চেষ্টা কৰিম আৰু তোমালোকে ভিডিওটো কন্টিনিউ কৰা এতিয়ালৈকে সাগে যদি পিছত ভিডিওটো তোমালোকে চোৱা অলৰেডি মই বহুত ভিডিও পাবলিশ কৰি থৈছো চাই লবা যদি এতিয়া তোমালোকে চাইছা হয়তো নেক্সট ভিডিও নাপাবা পাৰা কিন্তু তোমালোকে যদি বহুত পিছত চাই আছা অলৰেডি বেলেগ ভিডিও ইয়াত মই পাবলিশ কৰি থৈ দিছো তোমালোকে হেবিলাক চাই লবা ওকে এখিনিলৈকে বুজি পালো ইয়াতে সিলেবাস কি দিয়া আছে তিনিটা ক্যাটেগৰি দিয়া আছে দেখা পাইছে নে পোৱা দেখা পাই আছা ৰাইট ক্যাটেগৰি 1 ক্যাটেগৰি 2 ক্যাটেগৰি 3 ক্যাটেগৰি 1 টু হাই সেকেন্ডাৰী লেভেলৰ কাৰণে যিবিলাক স্কিল টেষ্টৰ প্ৰয়োজনীয় সিলেবাস হেখিনি হৈছে এখিনি ইয়াতে তিনিটা ডেসক্ৰিপচন দিয়া আছে এমএছ ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এই তিনিটা সফটওয়্যাৰৰ ওপৰতে আমাক স্কিল টেষ্টত কোৱেশ্চন আহে ইয়াৰ বাহিৰে বেলেগ একো নাহে মেবি কিবা হয়তো ইমপ্ৰুভ হ'ব পাৰে আই উইল লেট ইউ নো থ্ৰু দিস চেনেল তোমালোকে মোৰ লগত কানেক্ট হৈ থকা মই তোমালোকক এই চেনেলৰ জৰিয়তে জনাম যদি কিবা বেলেগ আৰু সিলেবাসত এড কৰে হাই সেকেন্ডাৰী লেভেলৰ কাৰণে এইখিনি সিলেবাস আৰু যিখিনি ডিগ্ৰী লেভেলৰ এইখিনি কাৰণে ইয়াত অকনমান আপডেট কৰি দিছে অলপমান এডভান্স দি দিছে নেক্সট ক্যাটেগৰি 3 টো হৈছে ডিগ্ৰী উইথ কম্পিউটাৰ তো ইয়াতে আৰু অকনমান এডভান্স লেভেল দি দিছে এই যেটো ভিডিও ইয়াতে মই অকল হায়াৰ সেকেন্ডাৰী লেভেলৰ অৰ্থাৎ ক্যাটেগৰি 1 ৰ যিখিনি ইম্পৰ্টেন্ট সিলেবাস গোটেইখিনি কভাৰ আপ কৰিবলৈ মই চেষ্টা কৰিম ইয়াতে অকল হাই সেকেন্ডাৰী লেভেলৰ কাৰণে কৰিম once I will cover up this high secondary level তাৰপিছত মই গ্ৰেজুৱেচন লেভেলৰ কাৰণে প্লেলিষ্ট বনাম গ্ৰেজুৱেচন লেভেলৰ লগত কম্পিউটাৰৰ লগত যিখিনি জড়িত সেইখিনি মই সিলেবাসটো কভাৰ কৰিবলৈ চেষ্টা কৰিম ইয়াতে সিলেবাসত এমএছ ওয়াৰ্ডত ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এডিটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং এইখিনি লৈকে আহিব বুলি কৈছে এক্সেলত বেসিক ফাংচনেলিটিজ অফ এক্সেল বেসিক ফৰ্মুলা এলাইনমেন্ট এণ্ড প্ৰিন্টিং ডকুমেন্ট ক্ৰিয়েচন বেসিক ফৰমেটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং বহুত কমপ্লিকেটেড লাগিছে নেকি টপিক বিলাক শুনি পেলাই you no need to worry it's just the introduction video ইয়াতে মই সিলেবাস টো কভাৰ কৰিবলৈ চেষ্টা কৰি আছো সিলেবাস টো জনাটো বহুত ইম্পৰ্টেন্ট সিলেবাস নাজানিলে আমি কি পঢ়িম ৰাইট এনেকুৱা লাগিব সাৰে পঢ়াই কি আছে সো আই টুক দিস সিলেবাস ফ্ৰম দা অফিচিয়েল সাইড এইটো সিলেবাস কভাৰ আপ কৰি পেলাই মই গোটেইখিনি বস্তু আলোচনা কৰিম তোমালোকে চিন্তা কৰিব নালাগে কমপ্লিট জিৰোৰ পৰা ইউ জাস্ট কাম হিয়াৰ sir we don't know anything our brains is blank we don't know anything আমাৰ blank brain লৈ আইছো আপুনি মোক জীৱন পঢ়ি ইমান থুচি দিয়ক ঘুমাই দিয়ক যিখিনি বস্তু ইম্পৰ্টেন্ট ইয়াতে শিকাই দিয়ক সম্পূৰ্ণ জিৰোৰ পৰা শিকাম মই সম্পূৰ্ণ জিৰোৰ পৰা ইয়াতে গোটেইখিনি কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম জাস্ট তোমালোকে এই ভিডিওটোৰ লগত কানেক্ট হৈ থকা আৰু যদি ভিডিওটো এইটো প্ৰথমবাৰ চাই আছা তেনেহলে চেনেলটো মই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ আপডেট বিলাক নাপাবা ৰাইট তো চেনেলটো তো সাবস্ক্ৰাইব কৰি ৰাখিবই লাগিব যাওক তো আজিৰ কাৰণে এইখিনি নেক্সট ভিডিওত মই তোমালোকৰ আগত সম্পূৰ্ণ জিৰোৰ পৰা এমএছ ওয়াৰ্ডৰ টপিকৰ পৰা আৰম্ভ কৰিম এবাৰ এমএছ ওয়াৰ্ড ফিনিশ কৰাৰ পিছত এক্সেল তাৰপিছত পাৱাৰ পইণ্ট অকনো ডিস্টার্ব ন অকনো সিলেবাসৰ খেলিমেলি নোহোৱাকৈ সিৰিয়ালি মই গোটেইখিনি কভাৰ আপ কৰিম তো আজিলৈকে এইখিনি ধন্যবাদ